নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী টেক্সটবুকখনৰ লেচন 5 দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যদিহে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা, যাতে আগলৈকেও তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰি থাকা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। তোমালোকক ইয়াত দিয়া আছে যে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। বলা আমি কিমান দূৰলৈকে বুজি পাইছোঁ সেইখিনি চেক কৰি চাওঁ আহা। তাত এক নম্বৰ বা 1 বুলি দিয়া আছে যে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কৰা। 1 নম্বৰত হু চেলেঞ্জড হুম ফৰ এ ৰেচ। কোনে দৌৰ প্ৰতিযোগিতাৰ বাবে কাক চেলেঞ্জ কৰিছিলে সুধিছে। তাৰ আনচাৰটো আমি এনেদৰে লিখিছোঁ চাবাচোন। দ্য হেয়াৰ চেলেঞ্জ দ্য টৰ্টইজ ফৰ এ ৰেচ। দৌৰ প্ৰতিযোগিতাৰ বাবে হেয়াৰ অৰ্থাৎ শহাপহুটোৱে টৰ্টইজ বা কাছুটোক চেলেঞ্জ কৰিছিলে বুলি দিয়া আছে। ঠিক আছে। তাৰপিছত আছে 2 নম্বৰটো হোৱাট ডিড দ্য হেয়াৰ ডু ডিউৰিং দ্য ৰেচ। দৌৰ প্ৰতিযোগিতাৰ সময়ত শহাপহুটোৱে কি কৰিছিল সুধিছে। আনচাৰটোত চাবা দ্য হেয়াৰ ৰেন ভেৰি ফাষ্ট এট ফাৰ্ষ্ট, দেন টুক আপ এ নেপ আণ্ডাৰ এ চেডি ট্ৰী। তাৰপিছত কোৱা হৈছে যে দ্য হেয়াৰ ৰেন ভেৰি ফাষ্ট এট ফাৰ্ষ্ট, অৰ্থাৎ শহাপহুটোৱে প্ৰথম অৱস্থাত খুব বেগাই দৌৰিছিল। দেন তাৰপিছত টুক আপ এ নেপ আণ্ডাৰ এ চেডি ট্ৰী, তাৰপিছত এডাল ছায়াযুক্ত গছৰ তলত নেপ লৈছিলে, মানে টোপনি আহিছিলে। নেপটো হৈছে চুটি টোপনিক আমি সাধাৰণতে নেপ বুলি কওঁ, গতিকে তেনেকুৱা অলপ সময়ৰ বাবে টোপনি গৈছিলে। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 3 হোৱাই ডিড দ্য হেয়াৰ থিংক ডেট হি উড উইন দ্য ৰেচ। শহাপহুটোৱে কি কাৰণত সেই প্ৰতিযোগিতাখন জিকিব বুলি ভাবিছিলে। দ্য হেয়াৰ থট হি উড উইন দ্য ৰেচ বিকজ হি ৱাজ ভেৰি চুইফ্ট এণ্ড দ্য টৰ্টইজ ৱাজ শ্ল'। দ্য হেয়াৰ থট হি উড উইন। শহাপহুটোৱে ভাবিছিল যে সি জিকিব। হি উইল উইন দ্য ৰেচ, প্ৰতিযোগিতাখন জিকিব। বিকজ কাৰণ, হি ৱাজ ভেৰি চুইফ্ট কাৰণ সি বৰ বেগী আছিল। এণ্ড দ্য টৰ্টইজ ৱাজ শ্ল', আৰু কাছটো খুব লেহেমীয়া আছিল। তাৰপিছত আছে 4 নম্বৰটো হু ৱন দ্য ৰেচ। দৌৰ প্ৰতিযোগিতাখন কোনে জিকিছিল। দ্য টৰ্টইজ ৱন দ্য ৰেচ, কাছটোৱে দৌৰ প্ৰতিযোগিতাখন জিকিছিল। তাৰপিছত আছে 5 নম্বৰটোত হোৱাই ডিড দ্য হেয়াৰ চেলেঞ্জ দ্য টৰ্টইজ। শহাপহুটোৱে কাছটোক কি কাৰণত চেলেঞ্জ কৰিছিল সুধিছে। উত্তৰটো চাবা। দ্য হেয়াৰ চেলেঞ্জ দ্য টৰ্টইজ বিকজ হি ৱাজ প্ৰাউড অফ হিজ স্পীড এণ্ড ৱান্টেড টু শ্ব' অফ। শহাপহুটোৱে কাছটোক চেলেঞ্জ কৰিছিল কিয়নো বা প্ৰত্যাহ্বান জনাইছিল কিয়নো সি বা শহাপহুটোৱে নিজৰ সেই বেগী স্বভাৱটো বা নিজৰ বেগৰ কাৰণে খুব গৰ্বিত আছিল। সি যে তাৰ যে দৌৰত বহুত স্পীড আছে তাক লৈ সি গৰ্বিত আছিল। এণ্ড ৱান্টেড টু শ্ব' অফ, আৰু সেইটো প্ৰদৰ্শন কৰিব বিচাৰিছিল বা দেখুৱাব বিচাৰিছিল। ঠিক আছে। তাৰপিছত এতিয়া আমি 2 নম্বৰ কুৱেশ্যন, যিটো হাউ মেনি কেৰেক্টাৰ্ছ আৰ দেয়াৰ ইন দ্য ষ্টৰী। পাঠটোত কিমানটা চৰিত্ৰ আছে। হু আৰ দে, সেই চৰিত্ৰকেইটা কি কি সুধিছে। এতিয়া আনচাৰটো চাবা। দেয়াৰ আৰ 2 কেৰেক্টাৰ্ছ ইন দ্য ষ্টৰী। এই পাঠটোত বা কাহিনীটোত 2টা কেৰেক্টাৰ আছে। এটা এইটো চেমিকলন দিছোঁ, চেমিকলন দি লিখিবা তোমালোকে দ্য হেয়াৰ এণ্ড দ্য টৰ্টইজ, শহাপহুটো আৰু কাছুটো। ঠিক আছে। তাৰপিছত এতিয়া 3 নম্বৰটোত তোমালোকক এটা ফেভাৰিট কেৰেক্টাৰৰ ছবি আঁকিব দিছে, এইটো তোমালোকে নিজে নিজেই কৰিবা। এতিয়া আমি নম্বৰ 3টো চাইছোঁ। নম্বৰ 3ত তোমালোকক মেটচ দ্য চেণ্টেন্সেছ উইথ দ্য পিকচাৰ্ছ। এইপিনে তোমালোকক পিকচাৰ দিয়া আছে, এইপিনে চেণ্টেন্স দিয়া আছে, মিলাই লিখিব লাগে। চোৱা প্ৰথমটো দ্য ৰেচ ষ্টাৰ্টেড। তোমালোকৰ এই 4 নম্বৰ যিটো পিকচাৰ আছে 1 2 3 4 এইটোৰ লগত মিলিব, গতিকে আমি এনেদৰে মিলাইছোঁ। তাৰপিছত আছে দ্য হেয়াৰ ৰেন ভেৰি ফাষ্ট এণ্ড টুক এ নেপ।
শহাপহুটোৱে খুব বেগাই দৌৰিছিল তাৰ পিছত অলপমান টোপনি গৈছিল এইটো ছবিৰ লগত মিলিব তোমালোকৰ 1 2 3 নাম্বাৰ 3 যেটো ছবি আছে এইটোৰ লগত মিলাই লিখিবা তাৰ পিছত আছে দা টৰ্টয়েজ মুভড ভেৰি স্লোলি কাছটোৱে খুব লাহে লাহে লৰচৰ কৰিছিল এইটো হ'ব ইয়াৰ লগত মিলাই লিখিবা তোমালোকে সেকেন্ড পিকচাৰটোৰ লগত তাৰ পিছত আছে দা টৰ্টয়েজ অন দা ৰেচ কাছটোৱে দৌৰ প্ৰতিযোগিতাখন জিকিছিলে এটো যেটো ফাৰ্স্ট পিকচাৰ হেটোৰ লগত মিলিব গতিকে তোমালোকে এনেদৰে মিলাই লিখিবা তাৰ পিছত তোমালোকক চোৱাচোন 4 নম্বৰত কৈছে ৰিড দা পেয়াৰ্স অফ অপোজিট ওয়ার্ড এলাউড অৰ্থাৎ ইয়াত বিপৰীত শব্দৰ জোৰা দিছে হেকেটা পঢ়িব লাগে স্টার্ট ফিনিশ thick thin catch throw young old wide narrow won lost fast slow start মানে আৰম্ভণি finish মানে শেষ কৰা start মানে আৰম্ভ কৰা finish মানে শেষ কৰা thick মানে ডাঠ thin মানে হৈছে পাতল catch মানে ধৰা throw মানে দলিয়াই দিয়া young মানে ডেকা old মানে বুঢ়া wide মানে বহল narrow মানে হল ঠেক won মানে জিকিছিল lost মানে হৈছে হাৰিছিল fast মানে হৈছে বেগী slow মানে হৈছে লেহেমিয়া গতিকে এতিয়া আমাক কি কৈছে চোৱাচোন now write down the opposite of each underlined word in the sentences given below এতিয়া তলত দিয়া বাক্যসমূহত যি আন্ডাৰলাইন শব্দ দিয়া আছে সেই ওয়ার্ডটো আন্ডাৰলাইন কৰা ওয়ার্ডটোৰ বিপৰীত শব্দটো খালি ঠাইত লিখিব লাগে the hare is fast বা the tortoise is slow এতিয়া চোৱাচোন ইয়াতে the hare is fast অৰ্থাৎ শহাপহুটো বেগী আছিল বুলি কৈছে but the tortoise is slow বুলি লিখিব লাগিব বেগীৰ ইংৰাজী অপোজিট যেহেতু slow হয় বেগীৰ ইংৰাজী হৈছে fast আৰু লেহেমিয়া ইংৰাজী হৈছে slow গতিকে fast slow বুলি ঠিক তেনেকে the tortoise won the race দৌৰ প্ৰতিযোগিতাখন কাছটোৱে জিকিছিল won তাৰ অপোজিটটো হ'ব lost the hare lost শহাপহুটোৱে হাৰিছিল তাৰ পিছত আছে the hare and the tortoise started the race together শহাপহুটো আৰু কাছটোৱে একেলগে দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিছিল startedৰ বিপৰীত হ'ব finished শেষ কৰা the tortoise finished earlier কিন্তু কাছটোৱে আগতীয়াকৈ শেষ কৰিছিল ঠিক আছে গতিকে তোমালোকে ইয়াতে slow বুলি লিখিবা তাৰ পিছত lost তাৰ পিছত finished তাৰ পিছত আছে 5 নম্বৰটো let's write 5 sentences about the hare's action during the race দৌৰ প্ৰতিযোগিতাখনৰ সময়ত শহাপহুটোৱে কোৱা কাৰ্যৰ বিষয়ে 5টা বাক্য লিখিব দিছে one is done for you এটা তোমালোকক কৰি দিয়া হৈছে the hare challenged the tortoise to a race hareটোৱে অৰ্থাৎ শহাপহুটোৱে কাছটোক দৌৰ প্ৰতিযোগিতাৰ বাবে প্ৰত্যাহ্বান জনাইছিলে তাৰ পিছত আছে the hare ran very fast at the beginning শহাপহুটোৱে প্ৰথম অৱস্থাত বেগাই দৌৰিছিলে the hare looked back and could not see the tortoise শহাপহুটোৱে পিছপিনলৈকে ঘূৰি চাইছিলে কিন্তু কাছটোক দেখা পোৱা নাছিলে the hare decided to take a nap under a shady tree শহাপহুটোৱে এডাল ছায়াযুক্ত গছৰ তলত টোপনি যাবলৈ সিদ্ধান্ত লৈছিলে the hare woke up late and rushed to the finish line শহাপহুটোৱে দেৰিকৈ হাৰ পাইছিলে আৰু ফিনিশ লাইনটোলৈকে দৌৰি খৰখেদাকৈ দৌৰিছিলে ঠিক আছে তাৰ পিছত তোমালোকক এইখিনি তোমালোকে নিজে নিজে পঢ়ি যাবা পিকচাৰৰ লগত মিলাই দিছে মই তোমালোকক 7 নম্বৰটো কৈছো ইয়াত কেইটামান পিকচাৰ দিয়া আছে তাৰ বিপৰীতে ব্ৰেকেটত এটা শব্দ দিয়া আছে কি কৰি আছে হেতু বাক্য বনাই লিখিব লাগে the hare is sleeping ইয়াত যেহেতু শহাপহুটো শুই আছে আমি লিখিছো the hare is sleeping তাৰ পিছত আছে শহাপহুটোৱে এটা গাজৰ খাই আছে গতিকে আমি লিখিছো the hare is eating a carrot তাৰ পিছত আছে শহাপহুটো আৰু কাছটোৱে খেলি আছে the hare and the tortoise are playing তাৰ পিছত দুয়োজনে খোজ কাঢ়ি আছে
বা কাছ আৰু শহাপহুৱে খোজকাঢ়ি আছে বাবে আমি লিখিছো যে the hare and the tortoise are walking ঠিক আছে তোমালোকে এনেদৰে লিখি ল'ব পাৰিবা তাৰপিছত 8 নম্বৰটোত তোমালোকক ইয়াত দিয়া আছে যে complete the sentences using and but or because and but আৰু because এৰে তোমালোকক এই সেন্টেন্স কেইটা ফুল কৰিব দিছে প্ৰথমটো আছে the hare and the tortoise were friends ইয়াতে তোমালোকে খালি ঠাইত and বুলি লিখিলে হৈ গল তাৰপিছত আছে the tortoise reached the finish line early because he walked steadily ইয়াতে তোমালোকে খালি ঠাইত because শব্দটো লিখিবা এইটো যেটো শব্দ এইটো লিখিবা তাৰপিছত আছে the tortoise reached the finish line and waited with a big smile ইয়াতে তোমালোকে and বুলি লিখিবা তাৰপিছত আছে the hare thought he would win but he lost the race ইয়াতে তোমালোকে but বহুৱাই দিলে হৈ গল তাৰপিছত দিয়া আছে তোমালোকক 12a ইয়াত চাবা look at the picture given below তলত দিয়া চিত্ৰটো চোৱা some children are participating in a swimming competition কিছুমান লৰা ছোৱালীয়ে হাতৰ প্ৰতিযোগিতাত ভাগ লৈছে আৰু ইয়াত তোমালোকে যদি চোৱা ইয়াতে এটো একেবাৰে যেটো প্ৰথম স্থানত আছে এটো 1 লিখি st লিখিছে অৰ্থাৎ প্ৰথম স্থান প্ৰাপ্তক আমি ইংৰাজীত যদি কও প্ৰথম হেতু হ'ব ফাৰ্স্ট তাৰ পিছত হ'ব সেকেন্ড টু ডি এন আৰু ডি এটুক সেকেন্ড বুলি কোৱা যায় তাৰ পিছত হল টি 3 আৰু আৰ ডি অৰ্থাৎ থাৰ্ড তাৰ পিছত ফোৰ্থ ফিফথ সিক্সথ সেভেন্থ এইথ নাইন্থ টেন্থ আমি অসমীয়াত কলে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম এনেকে ক এই স্থান কেইটা তোমালোকক ইংৰাজীত কেনেদৰে কয় আসলমতে হেখিনিয়ে তোমালোকক দেখুৱাইছে এতিয়া চাবাচোন বি নম্বৰ কোৱেশ্চন বি নম্বৰত তোমালোকক কৈছে যে কমপ্লিট দা টেবুল গিভেন বিলো ইয়াত তোমালোকক ফাৰ্স্ট বুলি দিছে অৰ্থাৎ 1 আৰু st ফাৰ্স্ট বুলি লিখিছে এটো তোমালোকে স্পেলিংত কেনেকে লিখিবা f i r s t ফাৰ্স্ট এনেকে লিখিব লাগিব তাৰ পিছত এটো স্পেলিংটো দিয়া আছে সেকেন্ড s e c o n d সেকেন্ড এটো তোমালোকে ইয়াতে 2 লিখি তাৰ পিছত n দি লিখিব লাগিব সেকেন্ড হৈ যাব অৰ্থাৎ দ্বিতীয় স্থান ঠিক আছে দ্বিতীয় ইয়াৰ অৰ্থটো হৈছে সেকেন্ড বা দ্বিতীয় তাৰ পিছত আছে এটো থাৰ্ড থাৰ্ডটো আমি 3 আৰু r দি লিখিলে থাৰ্ড হ'ব ঠিক তেনেকে ফোৰ্থটো ইয়াতে দিয়া আছে সংক্ষেপতে তোমালোকক ইয়াতে স্পেলিংটো লিখিব লাগে f o u r t h fourth এটো এনেকে লিখিব লাগিব তাৰ পিছত আছে ফিফথ 5 লিখি th লিখিলে তোমালোকৰ ফিফথ হৈ যাব স্পেলিংটো হ'ব f i f t h ফিফথ তাৰ পিছত হ'ব সিক্সথ অৰ্থাৎ 6 লিখি th লিখিব লাগিব তাৰ পিছত হ'ব সেভেন্থ s e v e n t h সেভেন্থ তাৰ পিছত আছে 8 আৰু th 8 অৰ্থাৎ অষ্টম স্থান হলে বা অষ্টম হলে তাক আমি কি বুলি কম 8 বুলি কম তাৰ পিছত আছে 9th তাৰ পিছত হ'ব 10th t e n t h গতিকে তোমালোকে এনেদৰে এইখিনি ফিল আপ কৰি ল'ব পাৰিবা ঠিক আছে তাৰ পিছত তোমালোকক কেইটামান ইয়াত ওয়াৰ্ড দিছে এই ওয়াৰ্ড কেইটা তোমালোকক পঢ়িবলৈ দিছে প্ৰথমটো ক্ৰিকেট ফুটবল বেডমিন্টন হকি চেজ লুডো কেৰম টেনিস এই ওয়াৰ্ড কেইটা আসলমতে গোটেই কেইটা শব্দই একোটা খেলৰ লগত জড়িত বা খেলৰ নাম দিছে গতিকে এইকেইটা তোমালোকে তাৰ পিছপিনে আকৌ এটা তাৰ লগত ৰিলেটেড তোমালোকক এটা কোৱেশ্চন দিছে হেতু হৈছে যে এইপিনে তোমালোকক খেলবিলাকৰ পিকচাৰ দিয়া হৈছে আৰু এইপিনে তোমালোকক খেলবিলাকৰ নাম দিয়া হৈছে তোমালোকে আস্তানি মিলাব লাগে প্ৰথমটোত আমি দেখিবলৈ পাইছো যে কেইজনমান লৰা ছোৱালীয়ে কি কৰি আছে বল এটা ভৰিৰে খেলি আছে এটো আসলমতে ফুটবলৰ ছবি হয় ফুটবল খেলি থকা এখন পিকচাৰ হয় গতিকে ইয়াক আমি ফুটবলৰ লগত মিলাইছো এনেকে আস্তানি তোমালোকেও মিলাই ল'ব পাৰিবা তাৰ পিছত আছে এইখন যেটো বল খেলি আছে এটো ক্ৰিকেট খেল হয় ইয়াত এখন বেট লৈছে আৰু এটো বল মাৰি পঠিয়াইছে বেটেৰে গতিকে এটো ক্ৰিকেট খেলৰ পিকচাৰ হয় গতিকে আমি ইয়াতে ক্ৰিকেটৰ লগত মিলাই দিছো তাৰ পিছত যেটো খেল এটো দবা খেলৰ খেল যাক ইংৰাজীত চেছ বুলি কোৱা হয় গতিকে আমি ইয়াক চেছৰ লগত মিলাইছো তাৰ পিছত আছে লুডো খেল এটো লুডো খেলৰ লগত আমি মিলাইছো তাৰ পিছত
এই ছোৱালীজনীয়ে যিখন লৈ আছে এইখনক কয় ৰেকেট আৰু এইটোক কয় কক বুলি এইটো বেডমিণ্টন খেল হয় সেইকাৰণে আমি ইয়াক বেডমিণ্টনৰ লগত মিলাইছো ঠিক আছে তাৰপিছত তোমালোকক ইয়াতে কি দিছে one who plays is a player যোনে খেল খেলে খেলুৱৈ বুলি কোৱা হয় one who speaks is speaker যোনে বক্তৃতা দিয়ে বা কথা কয় বক্তৃতা দিয়ে বা কথা কয় বক্তা বুলি কোৱা হয় স্পিকাৰ অথবা বক্তা বুলি কোৱা হয় এতিয়া তোমালোকক নিজে ভাবি লিখিব দিছে দুটা তোমালোকক কৰি দিছে one who reads is a reader যোনে কিতাপ পঢ়ে পঢ়ুৱৈ বুলি কোৱা হয় one who writes is a writer যোনে লিখে লেখক বুলি কোৱা হয় তাৰ পিছত বাকি কেইটা তোমালোকক কৰিব দিছে one who teaches is a teacher যোনে শিকায় শিক্ষক বুলি কোৱা হয় টিচাৰ one who learns is a learner যোনে শিকে শিকাৰু অৰ্থাৎ লাৰ্নাৰ বুলি কোৱা হয় তাৰ পিছৰটো আছে one who sings is a singer যোনে গান গায় সিংগাৰ বা গায়ক বুলি কোৱা হয় ঠিক আছে তাৰ পিছত তোমালোকক যি বি নম্বৰটো দিছে এটো চাবা তোমালোকে ইয়াত কেইটামান তোমালোকক ওয়াৰ্ড দিছে read play seek teach learn sing ইয়াৰ লগত তোমালোকক er এই লেটাৰ দুটা লগ লগাই নতুনকৈ বাক্যটো ওয়াৰ্ডটো বনাব দিছে ইয়াতে চাবা readৰ লগত তোমালোকে er যদি যোগ কৰি দিয়া এটো হ'ব reader ঠিক তেনেকৈ প্লেয়াৰ লগত আমি er যোগ কৰি দিলে হ'ব player seeker লগত er যোগ কৰিলে seeker টিচাৰ লগত ইয়াৰ যোগ কৰিলে টিচাৰ লাৰ্ণৰ লগত আমি যদি ইয়াৰ যোগ কৰি দিও তেতিয়া হলে লাৰ্ণাৰ তাৰ পিছত সিংৰ লগত আমি যদি ইয়াৰ টো লগ লগাই দিও তেতিয়া হলে হ'ব ই সিংগাৰ ঠিক আছে তোমালোকে এনেদৰে এইখিনি লিখি লব পাৰিবা তাৰ পিছত আমি চাইছো তোমালোকক ইয়াত সাবাসুন হেল্থ ইজ ওয়েলথ বুলি এটা কবিতা দিছে এই কবিতাটোৰ পৰা তোমালোকক প্ৰশ্ন সোধা হৈছে ঠিক আছে প্ৰথমতে আমি কবিতাটো চাইছো Health is wealth, so they say, take care of yourself every day. Eat well, sleep well, exercise too. Health is wealth, that's true. A healthy body, a happy mind. Wealth in health, you will always find. Be active, be strong, be bright. Shine with health, morning to night. ঠিক আছে এতিয়া তোমালোকক 20 নম্বৰত সেই কবিতাটোৰে কিছু খালি ঠাই তোমালোকক দিছে গতিকে কমপ্লিট দা পোয়েম বুলি দিছে ইয়াতে তোমালোকে চাবা এ হেলদি বডি এ হ্যাপি মাইন্ড তোমালোকে ইয়াতে হেলদি ইয়াতে হ্যাপি এনেকে ফিল আপ কৰি দিবা বাকিখিনি হ'ব ওয়েলথ ইন হেলথ ইউ উইল অলওয়েজ ফাইন্ড বি অ্যাক্টিভ বি স্ট্রং ব্রাইট শাইন উইথ হেলথ মর্নিং টু নাইট গতিকে এনেদৰে তোমালোকে খালি ঠাইখিনি পূৰ কৰিব পাৰিবা ঠিক আছে তাৰ পিছত আমি চাইছো তোমালোকক 24ত এটা ওয়াৰ্ড পাজল দিছে ইয়াত তোমালোকক এই বক্সত যে এই কেইটামান চাৰিটা পাঁচটা মান তোমালোকক ওয়াৰ্ড দিছে এই কেইটা ইয়াৰ পৰা এই শব্দজালখন বা ওয়াৰ্ড পাজলৰ পৰা তোমালোকক বাছি উলিয়াব দিছে ইয়াতে প্ৰথমটো আছে এক্সাৰসাইজ তাৰ পিছত আছে ফাইবাৰ তাৰ পিছত ওয়াটাৰ তাৰ পিছত গেমছ প্ৰটিন ফ্ৰুটস আমাক এটা কৰি দিয়া হৈছে তোমালোকে যদি সোৱা এক্সাৰসাইজ ওয়াৰ্ডটো EXERCISE ইয়ালৈকে তোমালোকৰ এক্সাৰসাইজ ওয়াৰ্ডটো হ'ব তাৰ পিছত আছে ফাইবাৰ এইটো যদি আমি চাও FIBER এইটো ফাইবাৰ আমি এনেকে পালো তাৰ পিছত আছে ওয়াটাৰটো যদি চাও আমি WATER ওয়াটাৰ তাৰ পিছত আছে গেমছ আমি যদি চাও ইয়াত GAMES গেমছ এই ওয়াৰ্ডটো আমি ইয়াৰ পৰা পাইছো তাৰ পিছত আছে প্ৰটিন PROTEIN এইটো হৈছে প্ৰটিন তাৰ পিছত লাষ্ট ওয়াৰ্ড যেটো ফ্ৰুটস হেতু পাইছো আমি FRUITS ফ্ৰুটস তাৰ পিছত চাবা 25 নম্বৰটো তোমালোকক কৈছে যে ফ্ৰেম সেন্টেন্সেস one is done for you অৰ্থাৎ তোমালোকক ইয়াত বাক্য গঠন কৰিবলৈ দিছে এইপিনে তোমালোকক দিছে I you he she we they অৰ্থাৎ সাবজেক্ট বিলাক দিছে ইয়াতে তোমালোকক বি ভাৰ্ব দিছে am is are তাৰ পিছত আছে এইপিনে ভাৰ্ব কেইটামান সুইমিং সিঙ্গিং প্লেইং ৰিডিং ইয়াত আমি বাক্য বনাব লাগে এটা তোমালোকক কৰি দিয়া হৈছে
I am reading আমি যদি I টো ল I ৰ লগত তোমালোকে জানা যে am বহে গতিকে I am ইয়াৰ লগত reading শব্দটো লগাই দিছে গতিকে I am reading হৈছে ঠিক তেনেকৈ আমি কি কৰিছো ইয়াত you are playing you ৰ লগত are বহে গতিকে you are playing তাৰপিছত লিখিছো she is singing she ৰ লগত is বহে সেই কাৰণে আমি লিখিছো she is singing তাৰপিছত he is singing he is swimming লিখিছো এটো he ৰ লগত is বহে তাৰ লগত আমি swimming ভাৰ্বটো লগাই দিছো বাক্যটো হৈছে he is swimming তাৰপিছত আছে 5 নম্বৰত we are playing we ৰ লগত are বহে হে আমি we are playing এনে দৰে লিখিছো তাৰপিছত আকৌ এটা লিখিছো they are singing they ৰ লগত are বহে সেই কাৰণে আমি they are singing এনেকৈ লিখিছো ঠিক আছে তোমালোকেও এনে দৰে বাক্যকেইটা লিখিব পাৰা তাৰপিছত আমি চাইছো ইয়াত তোমালোকক কেইটামান শব্দ দিছে one no way here our new by sell sun eight dear এই শব্দকেইটা তোমালোকক ইয়াতে যেকেইটা কাকত শব্দ দিয়া আছে যেনেকুৱা এইটো দিছে তোমালোকক ফ্লোৰ আৰু এইটো আমাক কৰি দিয়া হৈছে এইটো ফ্লোৰ এতিয়া তোমালোকে যদি আমি দুয়োটাই পঢ়ো এইটো হৈছে ফ্লোৰ এইটো হৈছে ফ্লোৰ অৰ্থাৎ তোমালোকে গম পালা যে দুয়োটাৰে উচ্চাৰণ একেই দুয়োটাৰে স্পেলিংটো অলপমান বেলেগ হ'ব পাৰে কিন্তু ইয়াৰ উচ্চাৰণটো একেই হয় আৰু অৰ্থটো কিন্তু বেলেগ হ'ব পাৰে যেনেকুৱাকে ফ্লোৰ মানে এইটো ফ্লোৰ মানে হৈছে মজিয়া এইটো ফ্লোৰ মানে হৈছে তোমালোকৰ ময়দা ঠিক আছে গতিকে তোমালোকে আমাক কি কাম কৰিব দিছে এনেকুৱা ধৰণে সমস্যাৰিত অৰ্থাৎ একে উচ্চাৰণ হোৱা শব্দ এই বাকচৰ পৰা বাছি উলিয়াব দিছে ইয়াতে আছে নো মানে নহয় আমি তাৰ পৰা বাছি উলিয়াইছো নো এইটো নৰ অৰ্থ হৈছে KNOW অৰ্থাৎ জনা নো মানে জনা এইটো নো মানে নহয় এইটো নিউ মানে নতুন এইটো KNEW এইটো নিউ মানে জানিছিল এই নো ভাৰ্বটোৰে পাষ্ট ফৰ্ম অৰ্থাৎ অতীত কালত ব্যৱহাৰ হোৱা ৰূপটো ঠিক আছে তাৰপিছত বাই মানে দ্বাৰা বা যোগেদি এইটো বাই হৈছে BUY বাই মানে কিনা তাৰপিছত এইটো আছে আৱাৰ মানে আমাৰ এইটো আৱাৰ মানে হৈছে ঘণ্টা এইটো সান মানে পুত্ৰ এইটো সান মানে হৈছে সূৰ্য বা বেলি ঠিক তেনেকৈ এইটো ৱে মানে ওজন ইয়াতে হৈছে ৱে ৰাস্তা বা পথ এইটো হেয়াৰ মানে চুলি এইটো হেয়াৰ মানে হৈছে শহাপহু এট মানে খাইছিল এইট মানে হৈছে 8 ডিয়াৰ মানে মৰমৰ এইটো ডিয়াৰ মানে হৈছে হৰিণা এইটো সেল মোবাইল ফোনকো কোৱা যায় নতুবা আমাৰ জীৱদেহৰ কোষটোৰ নাম হৈছে সেল ইংৰাজীত সেল বুলি কোৱা হয় এইটো সেলৰ অৰ্থ হৈছে বিক্ৰী তাৰপিছত আছে ওৱান মানে এইটো ওৱান আৰু এইটো ওৱান মানে হৈছে এক আৰু ওৱান মানে হৈছিল জিকিছিল জিকাৰ ইংৰাজী হৈছে উইন তাৰ পাষ্ট ফৰ্মটো হৈছে ওৱান গতিকে আমি এনেদৰে একে উচ্চাৰিত শব্দবিলাক এনেদৰে আমি মিলাই লিখিছো তোমালোকেও চাই লিখি ল'বা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলো আশা কৰো তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ